Hello everyone. Assam Policeৰ প্ৰথমটো ক্লাছলৈ সকলোকে স্বাগতম জনাইছো। আজি আমি ডিসকাস কৰিম আসাম পুলিচত প্ৰিভিয়াস ইয়াৰ কেনেকুৱা ধৰণৰ কোৱেশ্চন পেপাৰ আহিছে। যেহেতু বহুতো ক্যান্ডিডেট এবাৰ এসআই পৰীক্ষা দিব আৰু লগতে এবিএবিৰ পৰীক্ষা দিব। গতিকে কেনেকুৱা ধৰণৰ কোৱেশ্চন আসাম পুলিচত দেখা যায় অসম পুলিচৰ প্ৰশ্নকাকতত আপোনালোকে আজি দেখিবলৈ পাব। গতিকে ভিডিওটো শেষলৈকে চাব। আমি আজি 50টা কোৱেশ্চন ডিসকাস কৰিম। এখন কোৱেশ্চন পেপাৰ এ হয়। গতিকে এই কোৱেশ্চন পেপাৰখনত যদি আপোনাৰ কোৱেশ্চন পেপাৰ আৰু আনসাৰ শিটখন লাগে তেনেহলে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলত জয়েন হৈ ল'ব। আপোনালোকে ডিসক্ৰিপচনত লিংকটো দিম, তাতে গৈ কেনে জয়েন হৈ ল'ব আৰু আপোনালোকে ধুনীয়াকৈ তাতে সম্পূৰ্ণ কোৱেশ্চন পেপাৰখন আৰু আনসাৰ শিটখন পাব। তাৰ আগতে আপোনালোকে ভিডিওটো শেষলৈকে চাব লাগিব আৰু ভিডিওটোত আপোনালোকে যদি কিবা কোৱেশ্চন থাকে কমেন্টত কৰিব পাৰে। তো আৰম্ভ কৰিছো ভিডিওটো। আজিৰ ভিডিওটো অকনমান স্পেশাল কাৰণ বহুতে মোক কৈ আছিল যে আসাম পুলিচৰ ভিডিও লাগে। সো আসাম পুলিচৰ ভিডিও আপোনালোকৰ কাৰণে আজিৰ পৰা আহি গৈছে। প্ৰথমটো কোৱেশ্চন অকনমান ম্যাথছৰ কোৱেশ্চন। ট্ৰিকি হয়, ভালকৈ মন দিব। ৰমেশে 10 কিলোমিটাৰ সন্মুখৰ ফালে খোজকাঢ়ি গৈ সোঁফালে 10 কিলোমিটাৰ গ'ল। তাৰ পাছত ক্ৰমান্বয়ে বাওঁফালে 5 কিলোমিটাৰ। আকৌ 15 কিলোমিটাৰ আৰু 15 কিলোমিটাৰ বাদ গ'ল। তেওঁ আৰম্ভণিৰ ঠাইৰ পৰা কিমান দূৰত্বত আছে? মই এক্সপ্লেইন কৰি নাযাওঁ, ডাইৰেক্ট এনসাৰবোৰ কৈ যাম। আপোনালোকে ইয়াতে ততাতৈয়াকৈ কোনটো শুদ্ধ উত্তৰ হ'ব আপোনালোকে মোক কমেন্টত এনসাৰ দিব। Ramesh walks 10 km in front and 10 km to the right. Then every time turning left he walks 5 km, 15 km and 15 km respectively. How far is he now from the starting point? The right answer is option B, 5 km. আমাক কি সুধিছে কোৱেশ্চনটো? তেওঁ আৰম্ভণিৰ ঠাইৰ পৰা কিমান দূৰত্বত আছে? গতিকে আৰম্ভণিৰ ঠাইৰ পৰা 5 কিলোমিটাৰ দূৰত্বত আছে। এতিয়া আনসাৰটো কৰি চাব আপোনালোকে হয়নে নহয়। নেক্সট কোৱেশ্চন নম্বৰ 2। ABC ত্ৰিভুজৰ BC, ওকে, ABC ত্ৰিভুজৰ BC, CA আৰু AB বাহুৰ মধ্যবিন্দু হ'ল DE আৰু F। এতিয়া DEF ৰ ক্ষেত্ৰফল যদি 4 সেন্টিমিটাৰ স্কয়াৰ হয় তেন্তে ABC ৰ ক্ষেত্ৰফল কিমান হ'ব? If DE and F are the three midpoints of the sides of BC, CA and AB of triangle ABC, the area of DEF is 4 centimeter square, then the area of ABC will be কিমান এৰিয়া হ'ব? অকমান মনোযোগ দি এনসাৰটো কৰিছে কেনে মোক ইয়াতে শুদ্ধ উত্তৰ দিয়কচোন। ইয়াৰে শুদ্ধ উত্তৰ হ'ব 16 সেন্টিমিটাৰ স্কয়াৰ। অপশন সি ইজ ৰাইট আনসাৰ। কিমান হ'ব? 16 সেন্টিমিটাৰ স্কয়াৰ। কৰি চাব। নেক্সট কোৱেশ্চন নম্বৰ 3। যদি বৃত্ত এটাৰ পৰিধি 50% কমাই দিয়া হয় তেন্তে বৃত্তটোৰ ক্ষেত্ৰফল কিমান হ'ব? If the circumference of a circle is reduced by 50%, then the area of the circle will reduce by. The right answer is option D. কিমান হ'ব? 75 centimeter. Next question number 4. যদি কোনো ধনৰ 10% সুতৰ হাৰত 2 বছৰৰ সাধাৰণ সুত আৰু চক্ৰবৃদ্ধি সুতৰ পাৰ্থক্য 10 টকা হয় তেনেহলে মূলধন কিমান হ'ব? On a sum of money, if the difference between simple interest and compound interest both at 10% is 10 rupees in 2 years, what is the principal amount? এটা যি সকলে সিম্পল ইন্টাৰেষ্ট কম্পাউণ্ড ইন্টাৰেষ্ট নাজানে আপোনালোকে ভালকৈ চেপ্টাৰটো পঢ়ি ল'ব, তাৰ পিছত এইটো আনসাৰ দিব পাৰিব। কিমান হ'ব? 10% ত 1000 টকা। ওকে, মনত থাকিল? অপশন সি ইজ ৰাইট আনসাৰ। নেক্সট কোৱেশ্চন নম্বৰ 5। কেনেকুৱা কোৱেশ্চন আছে দেখা পাইছে নহয়? এতিয়া আপোনালোকে কিমান টাফলি পঢ়িব লাগিব এইটো আপোনালোকে ভালকৈ মনোযোগ দিয়ক। Question number 5. এখন ৰেল পুৱা 5 বজাত
যোৰহাটৰ পৰা আহি দিনৰ 11 বজাত গুৱাহাটী পালেহি। আনহাতে আন এখন ৰেল পুৱা 5:30 বজাত গুৱাহাটীৰ পৰা গৈ দিনৰ 11:30 যোৰহাট পালেগৈ। এতিয়া কিমান সময়ত দুইখন ৰেলে এখনে আনখনক ক্ৰছ কৰিলে? A train leaves Jorhat at 5 am and reaches Guwahati at 11 am. Another train leaves Guwahati at 5:30 am and reaches Jorhat at 11:13 am. What time the two trains cross each other? কিমান বজাত এখনে আনখনক ক্ৰছ কৰিব? 8:15 অপশ্যন বি ইজ ৰাইট আনসাৰ। ওকে, 8:15 মই ডাইৰেক্ট এনসাৰবোৰ কৈ গৈছোঁ। ইয়াতে মই এক্সপ্লেইন কৰি দিয়া নাই কাৰণ ভিডিঅ'টো বহুত দীঘল হ'ব। এক্সপ্লেইন কৰিলে নেক্সট চেপ্টাৰটোত আমি এক্সপ্লেইন কৰি ক'ম মেথছৰ। কুৱেশ্যন নম্বৰ 6, এটা কাম কৰিবলৈ এক সময় লাগে 12 দিন, সেই একে কামকে কৰিবলৈ বিক লাগে 24 দিন। একেলগে কৰিলে মুঠতে কিমান দিন সময় লাগিব? A can do a piece of work in 12 days and B can do it in 24 days. They started the work together. Calculate the number of days to complete the work. কিমান দিন সময় লাগিব দুইজনে একেলগে কাম কৰিলে? বহুতে হয়তো শুদ্ধ উত্তৰটো দিছে। অপশ্যন এ ইজ ৰাইট আনসাৰ হ'ব। 8 দিন সময় লাগিব দুইজনে একেলগে কৰিলে। কুৱেশ্যন নম্বৰ 7, 2600 টকাক যদি এ, বি আৰু চিৰ মাজত ভগাই দিয়া হয়, সিহঁতৰ ভাগৰ অনুপাত হ'ব 1:3:1:4 হ'লে বিয়ে কিমান টকা পাব? If 2600 is divided among the persons A, B and C in the ratio 1:2:1:3:1:4 respectively, how much B gets? B কিমান টকা পাব? শুদ্ধটো হৈছে বিয়ে পাব 800 টকা। অপশ্যন বি ইজ ৰাইট আনসাৰ। কুৱেশ্যন নম্বৰ 8, গড় হিচাপত 5জন ককাই ভাইয়ে 600 টকা দৰমহা পায়। যদি দুজন ভায়েকৰ 100 টকা দৰমহা বৃদ্ধি পায় তেন্তে নতুনকৈ সিহঁতৰ গড় দৰমহা কিমান হ'ব? Average 2 monthly pay of 5 brothers is 600 rupees, and if 2 brothers got a pay raise of 100 rupees, then the new average pay will be. কিমান হ'ব? The right answer is নতুনকৈ তেওঁলোকৰ এভাৰেজ হ'ব 640 টকা 640। অপশ্যন বি ইজ ৰাইট আনসাৰ। কৰি চাব। কুৱেশ্যন নম্বৰ 9, 2019 চনত G20 সন্মিলন ক'ত হৈছিল? G20 Summit 2019 was held in. 2019ত G20 সন্মিলন ক'ত হৈছিল কওকচোন? শুদ্ধ উত্তৰটো হৈছে 2019ত G20 সাবমিট হৈছিল ওসাকাত। ওকে, অপশ্যন বি ইজ ৰাইট আনসাৰ। নেক্সট কুৱেশ্যন নম্বৰ 10, ইণ্টেলিজেন্স ব্যুৰোৰ অধ্যক্ষ কোন? হু ইজ দ্য ডাইৰেক্টৰ অফ ইণ্টেলিজেন্স ব্যুৰো? ইণ্টেলিজেন্স ব্যুৰোৰ অধ্যক্ষ হৈছে অৰবিন্দ কুমাৰ। অপশ্যন চি ইজ ৰাইট আনসাৰ। অৰবিন্দ কুমাৰ হৈছে ইণ্টেলিজেন্স ব্যুৰোৰ অধ্যক্ষ বা ডাইৰেক্টৰ। কুৱেশ্যন নম্বৰ 11, শ্ৰীযুত ৰামেশ্বৰ তেলী হ'ল এগৰাকী। শ্ৰী ৰামেশ্বৰ তেলী ইজ কি বাৰু? ৰামেশ্বৰ তেলী হয়, শুদ্ধ উত্তৰটো হৈছে খাদ্য প্ৰক্ৰিয়াকৰণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী, মিনিষ্টাৰ অফ ষ্টেট ইন ফুড প্ৰচেছিং মিনিষ্ট্ৰী। অপশ্যন চি ইজ ৰাইট আনসাৰ। কুৱেশ্যন নম্বৰ 12, 2019 বৰ্ষত পদ্মশ্ৰী সন্মান কাক প্ৰদান কৰা হৈছিল? হু হেজ বিন এৱাৰ্ডেড পদ্মশ্ৰী এৱাৰ্ড ইন 2019? চনত পদ্মশ্ৰী সন্মান উদ্ধৱ ভৰালীক প্ৰদান কৰা হৈছিল। গতিকে অপশ্যন ডি ইজ ৰাইট আনসাৰ। কুৱেশ্যন নম্বৰ 13, ৰিয়ান পৰাগ এগৰাকী কি খেলুৱৈ? ৰিয়ান পৰাগ ইজ আমি সকলোৱে জানো। কওকচোন, এইটোতো উত্তৰ সকলোৱে দিব পাৰিব। ৰিয়ান পৰাগ কি খেলুৱৈ?
Option B is the right answer. Cricket player. Okay, Riyan Parak egoraki cricket player. Riyan Parak amar Asomor সন্তান হয় গতিকে ৰিয়ান পৰাগ শেহতীয়াকৈ কোনটো টিমৰ হৈ খেলিছিল ৰাজস্থান ৰয়েলছ সকলোৱে জানে নেক্সট কোৱেশ্চন নম্বৰ 14 ভিলেজ ৰকষ্টাৰ পৰিচালক কোন আছিল ভিলেজ ৰকষ্টাৰ was direct by ভিলেজ ৰকষ্টাৰ কোনে পৰিচালনা কৰিছিল আমি সকলোৱে জানো হয়তো নকলে হ'ব দ্বিতীয়বাৰ ৰিমাৰ আছে ভিলেজ ৰকষ্টাৰ নামৰ সিনেমাখন ডাইৰেক্ট কৰিছিল কোৱেশ্চন নম্বৰ 15 কোনখন দেশ বিমষ্টেকৰ সদস্য নহয় who is not a member of BIMSTEC Option D is the right answer. Kyrgyzstan BIMSTECৰ সদস্য নহয় Option D is the right answer. Okay. Next question number 16. Council of States নামকৰণ কৰা হ'ল. Council of States was renamed as কি হিচাপে নামকৰণ কৰা হৈছে Council of State. শুদ্ধটো হৈছে ৰাজ্য সভা. Council of State কি নামকৰণ কৰা হৈছে ৰাজ্য সভা হিচাপে নামকৰণ কৰা হৈছে কোৱেশ্চন নম্বৰ 17 ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত কোনে ভোট দিব নোৱাৰে who cannot vote in the elections of the president of India The right answer is option C elected member of legislative council Option C is the right answer. বিধান পৰিষদৰ নিৰ্বাচিত সদস্যসকলে ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোট দিব নোৱাৰে মনত থাকিব কোৱেশ্চন নম্বৰ 18 মনোপলি শব্দৰ সৈতে যুক্ত কৰা হয় The term monopoly is associated with monopoly শব্দৰ সৈতে কি যুক্ত কৰা হয় Monopoly শব্দৰ সৈতে পুঁজিবাদ যুক্ত কৰা হয় অপচন এ is a right answer capitalism next question number কিমান হ'ব yes 19 তলৰ কোনখন কেন্দ্ৰীয় শাসিত নহয় which is not a union territory The right answer is Ladakh. Ladakh খন কি নহয়? Union territory নহয়. Okay? যেকেইটা question দিছো এইকেইটা ভালকে মন দিব দেই বহুত ইম্পৰ্টেন্ট হয় question number 20 ৰাজ্যসভাৰ সভাপতি কোন who is the chairman of Rajya Sabha Option C is the right answer ভাৰতৰ উপৰাষ্ট্ৰপতি হৈছে ৰাজ্যসভাৰ সভাপতি Vice President of India Next question number 21 Ozone layer holes হোৱাৰ কাৰণ কি Holes in ozone layer are caused by কিহৰ কাৰণে ozone layer holes হয় ইয়াৰ কাৰণ হৈছে CFC Okay ozone layer holes হোৱাৰ কাৰণ হ'ল CFC Option D is the right answer Question number 22 অসমৰ কোনখন জিলাত আন্তঃৰাষ্ট্ৰীয় সীমা নাই Which district of Assam has no international boundary এটালৈকে যদি আমাৰ বিশ্বাসী মোডি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ক্লাছবোৰ আপোনালোকে সদায় পাই থাকিব মই আকৌ কৈছো আপোনালোকে যদি টেলিগ্ৰাম চেনেলত জয়েন হোৱা নাই জয়েন হৈ ল'ব তাতে আপোনালোকে পিডিএফবোৰ পাব আৰু লগতে আমাৰ ফেচবুক পেজত আপোনালোকে এটা ফলো কৰি লগ কাৰণ তাতে আপডেটসমূহ পাই থাকিব সো নেক্সট কোৱেশ্চনটো লৈ আহিছো অসমৰ কোনখন জিলাত আন্তঃৰাষ্ট্ৰীয় সীমা নাই তিনিচুকীয়া আৰু কামৰূপ গ্ৰাম্য এই দুখন জিলাত আন্তঃৰাষ্ট্ৰীয় সীমা নাই মনত থাকিব Question number 22 মুদ্ৰা ব্যৱস্থাৰ পৰিচয় কোনে কৰাইছিল কোনজন ৰজাই আহোম ৰজা মুদ্ৰা ব্যৱস্থাৰ পৰিচয় কৰাইছিল coin system was introduced by কোনজন ৰজাই coin system introduce কৰিছিল The right answer is option C Chuklangmung গড়গড় ৰজাই coin system
ইন্ট্ৰোডিউস কৰিছিল কোৱেশ্চন নম্বৰ 24 নামঘোষা কোনে ৰচনা কৰিছিল হু ৰোট নামঘোষা আমি সকলোৱে জানো শ্ৰী মাধৱদেৱে নামঘোষা ৰচনা কৰিছিল ওকে অপচন এ ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চন নম্বৰ 25 কাৰেঙৰ লিগিৰি কোনে ৰচনা কৰিছিল হু ৰোট কাৰেঙৰ লিগিৰি কোনে লিখিছিল বা কোনে ৰচনা কৰিছিল সকলোৰ মুখে আছে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে কাৰেঙৰ লিগিৰি ৰচনা কৰিছিল অপচন সি ইজ ৰাইট আনসাৰ কোৱেশ্চন নম্বৰ 26 ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ ৰাষ্ট্ৰদূত হিচাপে কাক পঠাইছিল হুম ভাস্কৰ বৰ্মন সেন্ট এজ এম্বেছাডৰ টু হৰ্ষবৰ্ধন কাক পঠাইছিল ভাস্কৰ বৰ্মনে একেটা কোৱেশ্চন মই আপোনালোকে কিমান শুদ্ধটো দিব পাৰে মই চাওঁ কাৰণ আগতে মই একেটা কোৱেশ্চন কৈছো আপোনালোকক এয়া শুদ্ধটো হৈছে সংখ্যাবেগ ভাস্কৰ বৰ্মনে সংখ্যাবেগক পঠাইছিল ৰাষ্ট্ৰদূত হিচাপে হৰ্ষবৰ্ধনলৈ ৰাষ্ট্ৰদূত হিচাপে সংখ্যাবেগক পঠাইছিল কোৱেশ্চন নম্বৰ 27 মাধৱদেৱৰ ক'ত জন্ম হৈছিল where was মাধৱদেৱ born মাধৱদেৱৰ ক'ত জন্ম হৈছিল একেটা কোৱেশ্চন আপোনাৰ অসম পুলিচ বুলিয়ে নহয় আসাম ৰাজ্য গভৰ্ণমেণ্টতো আহিব গতিকে সকলোৱে চাব পাৰে কোৱেশ্চনটো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব লোক বন্ধুক যাতে সকলোৰে হেল্প হয় মাধৱদেৱৰ জন্ম হৈছিল লেটেকু পুখুৰীত অপচন সি ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চন নম্বৰ 28 1925 চনত কোনখন চলচ্চিত্ৰই মুক্তি পাইছিল হুইচ আছামিজ ফিল্ম was released in 1935 1935 চনত এখনে ফিল্ম মুক্তি পাইছিল সেইখন হৈছে জয়মতী অপচন এ ইজ ৰাইট আনসাৰ ওকে মনত থাকিব জয়মতী কিতাপ মুক্তি পাইছিল 1935 চনত কোৱেশ্চন নম্বৰ 29 এটা কোঠালিত যদি বহু সংখ্যক মানুহ আবদ্ধ কৰি ৰখা হয় তেতিয়া কি হ'ব if a large number of people are enclosed in a room then what happen যদি এটা কোঠালিত বহু সংখ্যক মানুহ আবদ্ধ কৰি ৰখা হয় তেতিয়া কেৱল কাৰ্বন ডাই অক্সাইড বৃদ্ধি পাব আৰু অক্সিজেন কমি যাব ওকে only কাৰ্বন ডাই অক্সাইড will increase কাৰণ মানুহবোৰ যেহেতু উশাহ নিশাহ লৈ থাকিব এটা বেছিকৈ উশাহ নিশাহ লওঁতে এটা সময়ত কি হ'ব অক্সিজেনৰ পৰিমাণ একেবাৰে নাইকিয়া হ'ব আৰু শেষত গৈ সেই ৰুমটোত অকল কাৰ্বন ডাই অক্সাইডেৰে ভৰি পৰিব আৰু শেষত সকলো মৰি থাকিব কোৱেশ্চন নম্বৰ 30 তোমাক যদি ডাক্তৰে 7টা কেপচুল দি 2 ঘণ্টাৰ মূৰে মূৰে খাবলৈ দিয়ে এতিয়া কিমান সময়ৰ মূৰত তুমি সেই কেপচুল খাই শেষ কৰিব পাৰিবা your doctor gave you 7 capsules to be taken one at 2 hours interval how long the capsule last কিমান সময় লাগিব শুদ্ধটো হৈছে 12 ঘণ্টা অপচন সি ইজ ৰাইট আনসাৰ 12 hours কোৱেশ্চন নম্বৰ 31 বাগৰুম্বা নৃত্য কাৰ হয় বাগৰুম্বা নৃত্য কাৰ হয় বাগৰুম্বা ইজ এ ড্যান্স অফ শুদ্ধ উত্তৰবোৰ কমেন্ট কৰক বাগৰুম্বা নৃত্য হৈছে বড়োসকলৰ গতিকে বাগৰুম্বা নৃত্য বড়োসকলৰ কোৱেশ্চন নম্বৰ 32 কলম ডি আৰু ইৰ মাজত তিনিটা কলম প্ৰবেশ কৰিবলৈ তুমি কোনটো বাছনি কৰিবা to insert 3 columns between column D and E you will option B is the right answer select column E okay next question number 33 header and footer কোনটো মেনুৰ পৰা তুমি ইনসাৰ্ট কৰিব পাৰিবা from which menu you can insert header and footer কম্পিউটাৰ কোৱেশ্চন হয় কম্পিউটাৰ কোৱেশ্চনৰ মাজত দিয়ে অপচন এ ইজ ৰাইট আনসাৰ আমি header and footer আমি যদি ইনসাৰ্ট কৰিব লাগে তেনেহলে আমি কোড যাব লাগিব ইনসাৰ্ট মেনুলৈ যাব লাগিব ওকে ইনসাৰ্ট মেনু গৈ আমি header and footer সিলেক্ট কৰিব পাৰিম কোৱেশ্চন নম্বৰ 34 ৰ এণ্ড কলমৰ সমন্বয়ক কি বুলি কোৱা হয় a combination of row and columns is called কি বুলি কোৱা হয় row and column যেটো কম্বিনেশন হেতু কোৱা হয় সেল বুলি কোৱা হয় যদি আমি row and column কম্বিনেশন পাও তাক সেল বুলি কোৱা হয় আৰু বিশেষকৈ এক্সেলত এটো বেছিকৈ খাতে row and column এইটো হল row এটো হল column এনেকৈ যদি আমি প্ৰতিটো
এনেকৈ ৰ এণ্ড কলম যদি লগ লাগে কম্বিনেশ্যন এইটো এটা চেল বুলি কোৱা হয় কুৱেশ্যন নম্বৰ 35 ফিয়াস্কো শব্দটোৰ প্ৰায় সমান শব্দটো কি shows the word most similar in meaning fiasco fiasco সমান শব্দ মিল থকা শব্দটো কি fiasco শব্দটোৰ প্ৰায় সমান শব্দ মিল থকা শব্দটো হৈছে disaster okay disaster option D is the right answer question number 36 prudent শব্দটোৰ প্ৰায় বিপৰীত শব্দটো কি shows the word nearly opposite in meaning prudent prudentৰ বিপৰীত শব্দ কি প্ৰায় আহি থাকে prudentৰ বিপৰীত শব্দ হৈছে foolish okay মনত থাকিব prudentৰ বিপৰীত শব্দ কি foolish question number 37 তলৰ কোনটো শব্দৰ পুলিংগ ৰূপৰ প্ৰয়োগ নাই তলৰ কোনটো শব্দৰ পুলিংগ ৰূপৰ প্ৰয়োগ নাই বহুত ইম্পৰ্টেন্ট question হয় অসমীয়া question খিপিনি খিপিনিৰ পুলিংগ ৰূপৰ আপোনাৰ প্ৰয়োগ নাই কাৰণ আপোনালোকে যদি তাতখাল বৈ থকা খিপিনি দেখে তেওঁ খিপিনিয়ে বোলা হয় খিপিনা কেতিয়াও নবোলে ঠিক তেনেকৈ কোৱা বাঘৰ বাঘিনী আছে হয়নে মিতা মিতিনী আছে এনেকুৱা ধৰণৰ স্ত্ৰীলিংগ আৰু পুলিংগ প্ৰত্যেকটো শব্দৰ দুটা ভাগ আছে কিন্তু খিপিনিৰ পুলিংগ ৰূপ নাই খিপিনা বুলি কাকো নকয় সেইটো মনত ৰাখিব খিপিনি খিপিনিয়ে question number 38 তলৰ কোনটো প্ৰত্যয় এক বচনাত্মক অৰ্থত ব্যৱহাৰ হয় এক বচনাত্মক কোনটো প্ৰত্যয় ব্যৱহাৰ হয় শুদ্ধ উত্তৰ হৈছে অপচন সি 2 এইটো হেইটো বুলি ক'লে আমি যদি এটা বস্তু এক বচনাত্মক প্ৰত্যয় ব্যৱহাৰ কৰো তেনেহলে টু ব্যৱহাৰ কৰো হয়নে নেক্সট question number 39 সম্বোধনৰ ক্ষেত্ৰত ডাঙৰীয়া শব্দটোৰ সৈতে বহুবচনৰ প্ৰত্যয় কোনটো সম্বোধনৰ ক্ষেত্ৰত ডাঙৰীয়া শব্দটোৰ সৈতে বহুবচনৰ প্ৰত্যয়টো হৈছে কোনটো বাৰু সকল হয়নে ডাঙৰীয়া সকল বুলি কয় যে সম্বোধনত ডাঙৰীয়াৰ লগত কি থাকে কি লগ লাগে প্ৰত্যয় সকল ডাঙৰীয়া সকল বহুবচন বুজাবলৈ question number 40 মনত দিব প্ৰথম দুটা শব্দৰ মাজৰ সম্পৰ্ক চাই তৃতীয় শব্দটোৰ শুদ্ধ উত্তৰটো বিচাৰি উলিওৱা যেনে ধৰণে দিয়া আছে শোণিতপুৰ তেজপুৰ আমাক দৰং দিয়া আছে দৰঙৰ কি হ'ব On the basis of the relationship between first two words, you have to decipher the relationship of third word with the options given. এনেকৈ যদি কোৱেশ্চন থাকে আপোনালোকে এটা কথা মন কৰিব ৰিলেচনটো চাব হিহঁতৰ মাজত শোণিতপুৰ কি তেজপুৰ কি বাৰু সদৰ ঠিক তেনেকৈ দৰঙৰ কি হ'ব মঙ্গলদৈ ওকে একদম সিম্পল অপচন বি ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চন নম্বৰ 41 সত্যজিৎ ৰায় কি নিৰ্মাণ কৰিছিল সিনেমা এটা পিকাছৰ লগত সত্যজিৎ ৰায়ৰ লগত ৰিলেচন আছে সিনেমা পিকাছৰ লগত কি ৰিলেচন আছে আমাক খুদিছে সত্যজিৎ ৰায় ৰিলেচন ফিল্মৰ লগত তেখেতৰ ৰিলেচন আছে এটা পিকাছৰ লগত কিহৰ ৰিলেচন আছে পিকাছৰ লগত পেইন্টিংৰ ৰিলেচন আছে ছবি গতে আপোনালোকে পিকাছ ছবিৰ নাম শুনিছে গতিকে পিকাছৰ লগত পেইন্টিং নেক্সট কোৱেশ্চন নম্বৰ 42 আৰু 43 একেলগে আছে প্ৰতিটো প্ৰশ্নত কমাৰ ভিতৰত তিনিটাকৈ শব্দ দিয়া হৈছে তিনিটা শব্দকে বুজোৱা শুদ্ধ উত্তৰটো বিচাৰি উলিওৱা The three words are given in each question which have something in common among themselves shows the most appropriate descriptions about these three words. Bontus, Khasi, Maoris. এইকেইটা আমাক কোন জনগোষ্ঠীৰ আমাক উলিয়াব দিছে কি বস্তু এইকেইটা বন্টুস খাসি মাউৰিছ এইকেইটা হৈছে এটা জনজাতি গতিকে অপচন এ আছে ৰাইট আনসাৰ ট্ৰাইবেল গ্ৰুপছ Okay, tribal groups. Question number 43. Koila, Lu, Obra. Coal, iron, mica. Egita ki bostu? Koila, Lu, aru Obra ke ekologe ami minerals buli ko. Kotike option D is the right answer. Question number 44 aru 45. Tolor শব্দবোৰ পৰা সকলোতকৈ কম সাদৃশ্য থকা শব্দটো বিচাৰি উলিওৱা Select the words which is least like the others words in the group. Carrot, potato, tomato, ginger. Gajar, alu, bilahi, ada. ইয়াৰ ভিতৰত কম সাদৃশ্য থকা কোনটো আছে? Option C is the right answer. Tomato. বিলাহিটো কম সাদৃশ্য আছে. Question number 45. বিনম্ৰ নাগৰিক
অভদ্ৰ ভদ্ৰ ইয়াৰ ভিতৰত কম সাদৃশ্য কোনটো আছে হাম্বল চিভিল ৰুড পলাইট কম সাদৃশ্য আছে নাগৰিক আৰু অভদ্ৰ এইকেইটাত কম সাদৃশ্য আছে BNC নেক্সট কোৱেশ্চন নম্বৰ 46 ষ্টেবিলাইজক যদি আমি ডিকোড কৰি UVCDKNKUG কোডত লিখা হয় তেন্তে কি কোডত লিখা হ'ব In a certain code, stabilize is written as UVCDKNKUG. How will cricket be written the same code? Code decode kora apnalok moi already shikaisule tenehole shuddho to comment korok. Ja shuddho to hobo ami jodi decode kori lekhu tenehole hobo ETKEMGV. Option D B is the right answer. Question number 47 ৰিজনিঙৰ কোৱেশ্চন হয় ভালকৈ মন দিব আটাইতকৈ উপযুক্ত চিত্ৰাংশটো বিচাৰি উলিওৱা যিটোৱে তলৰ শব্দবোৰৰ সম্পৰ্ক সুন্দৰকৈ প্ৰকাশ কৰিছে সিলেক্ট দা ভেন ডায়াগ্ৰাম হুইচ বেষ্ট ইলাস্ট্ৰেটছ দা ৰিলেশনশিপ এমং দা আইটেমছ গিভিং বিলো লয়াৰ্ছ হনেষ্ট ডিছহনেষ্ট অধিবক্তা সৎ অসৎ ইয়াৰ ভিতৰত কোনটো চি নহয় এই তিনিটা শব্দকে থকা বুজাইছে খুদৰদ হৈছে অপচন ডি ওকে অধিবক্তাৰ লগত খত অখত মানুহ থাকে খত অখত মানুহ থাকে গতিকে এই তিনিটা চিন কোড আছে অপচন ডি আছে নেক্সট কোৱেশ্চন নম্বৰ 48 পুলিশ কনস্টেবল পিয়ন মানুহ এতিয়া এই তিনিটা শব্দ কোনগিটা ইয়াৰে কোনগিটা বুজাইছে এই তিনিটা শব্দ ককচোন বাৰু পুলিশ কনস্টেবল পিয়ন মানুহ এটা এটা কথা মন কৰক পুলিশ কনস্টেবল আৰু পিয়ন এই দুইটা কি মানুহৰ ক্যাটাগৰীত পৰে গতিকে এই দুটা হল মানুহ আৰু এই দুটাৰ এটা ভাগ হৈছে পুলিশ আৰু পিয়ন পুলিশ আৰু পিয়ন এটা পদবী কিন্তু এই দুইজনে কি মানুহ গতিকে আপোনালোকে ৰিজনিঙৰ কোৱেশ্চন চালে এইটো বস্তু ভালকৈ মন দিব যে কোনটো কি বুজাইছে হেতু ভালকৈ নুবুজাকে আপোনালোকে আনসাৰটো কৰি নাহিব কোৱেশ্চন নম্বৰ 49 to 50 চিত্ৰটোৰ ওপৰত ভিত্তি কৰি উত্তৰ দিব দিছে আমাক answer the following questions based on the diagram okay আমি answer দিম the diagram to ভালকে চাই লওক কি দিয়া আছে ভালকে মনোযোগ দি চাই লওক ট্ৰায়াঙ্গল দি আছে ৰেক্টেঙ্গল দি আছে সাৰ্কেল দি আছে হেতু বৰ মন কৰিছো কিন্তু ইয়াতে প্ৰত্যেকটো ৰেক্টেঙ্গলতে কেইটামান নাম্বাৰ আছে ট্ৰায়াঙ্গলতো নাম্বাৰ আছে সাৰ্কেলতো নাম্বাৰ আছে হেইটা আপোনাক ভালকৈ চাব আৰু তাৰপিছত কোৱেশ্চনটো কি সুধিছে এটো আনসাৰ দিবলৈ ট্ৰাই কৰিব প্ৰথমটো কোৱেশ্চন চাম কোনটো সংখ্যা তিনিটা চিত্ৰত আছে which number is in all three figures কোনটো সংখ্যা তিনিটা চিত্ৰত আছে বাৰু তিনিটা চিত্ৰত মানে সাৰ্কেলটো থাকিবলৈ ৰেক্টেঙ্গলটো থাকিব ট্ৰায়াঙ্গলটো থাকিব এটা চাওক সাৰ্কেলৰ ভিতৰত কি আছে সাৰ্কেলৰ ভিতৰত আছে 5 ওকে 5 টো কোড ট্ৰায়াঙ্গলটো আছে 5 টো কোড আছে ট্ৰায়াঙ্গলটো আছে সাৰ্কেলটো আছে আৰু ৰেক্টেঙ্গলটো আছে নে নাই আছে গতিকে আমাক কি সুধিছে কোনটো সংখ্যা তিনিটা চিত্ৰত আছে গতিকে তিনিটা চিত্ৰত থকা সংখ্যাটো হৈছে 5 গতিকে অপচন এ আছে ৰাইট আনসাৰ নিকো ধৰণে আনসাৰবোৰ কৰিবলৈ ট্ৰাই কৰিব নেক্সট কোৱেশ্চন নম্বৰ 50 কেৱল আয়তৰ মাজত থকা সংখ্যাৰ পূৰণফল কিমান what is the product of numbers which are laying only in rectangle অপচন কিটা চাই লব তাৰ বিকতে আমি ভালকৈ চাই লম অকল ৰেক্টেঙ্গলত থকা আমাক নাম্বাৰ কেইটা আমাক কি সুধিছে পূৰণফল সুধিছে তে ৰেক্টেঙ্গলত অকল ৰেক্টেঙ্গলত থকা কি নাম্বাৰ আছে চাওক অকল ৰেক্টেঙ্গল বা আয়তৰ মাজত আছে 1 টো আছে অকল ৰেক্টেঙ্গলত আছে হয়নে আৰু 6 টো আছে এই দুটাক যদি 1 আৰু 6 ক যদি আমি মাল্টিপ্লাই কৰো তেনেহলে কি হ'ব 1 into 6 কিমান 6 গতিকে আমাক পূৰণফলটো কিমান হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ আছে ৰাইট আনসাৰ দুটাক যদি আমি পূৰণ কৰি শুদ্ধ উত্তৰ দিও তেনেহলে শুদ্ধ উত্তৰটো মই নকলে আপোনালোকে দিব পাৰিব অপচন এ আছে ৰাইট আনসাৰ হয়নে বুজি পাইছে কেনেকৈ কৰিছো একদম ইজি একো ভয় কৰিবলৈ কথা নাই এনে ধৰণৰ কোৱেশ্চন আহিলে মই ভাবো আপোনালোকে ধুনীয়াকৈ আনসাৰ দিব পাৰিব কাৰণ আপোনালোকৰ কাৰণে অকনমান বুজি পালে আপোনালোকে বহুত ধুনীয়াকৈ আনসাৰ দিব পাৰে মই জানো আৰু সেই কাৰণে আমাৰ বিশ্বাসী বন্ধু পৰিয়াল এতিয়া 36k অতিক্ৰম কৰিলে অনতি পলমে আমাৰ বিশ্বাসী বন্ধু মই আশা কৰিছো 50k অতিক্ৰম কৰিব আপোনালোকৰ যদি মৰম আৰু আশীৰ্বাদ থাকে
আৰু নিশ্চয়কৈ আমি ভাল ভাল কণ্টেণ্ট আনিবলৈ ট্ৰাই কৰিম ভাল ভাল প্ৰশ্ন উত্তৰ আপোনালোকে পাব চেনেলৰ জৰিয়তে আপোনালোকে যদি আছাম পুলিচৰ এইটো ভিডিঅ' চাই ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু লগতে আমাৰ এৰিয়াৰী যিটো চিৰিজ চলি আছে আৰু লগতে আছাম ইয়াৰ বুকৰ চিৰিজটো সেই দুটা চিৰিজ চাবলৈ নাপাহৰিব আজিলৈ মানে অন্য এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম